এভৰিৱান, সকলোৱে ভালে আছে আশা কৰিছোঁ। আৰু আজি আমি যাবলৈ ওলাইছোঁ ছয়গাঁৱলৈ, মামা আৰু মই। আমাৰ কুৰ্মা আছে তাত, আৰু এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ। মামা অকণমান বাহিৰত গৈছে, আহিলে আমি যাওঁ। আৰু আপোনালোকে চাই থাকক শেষলৈ কি হয় কি নহয়। এয়া মামাও সেইফালে আহি পোৱাৰ পিছত দুয়োটাই ওলাই আহিলোঁ, আৰু ৰাস্তাটোলৈ যাই থাকোঁতে অকণমান ক্লিপছো লৈছোঁ। আৰু ৰাস্তাৰ কাষৰ যিমান গাছ আছিল সকলোবোৰ কাটিছে। তাৰপিছত আমি অকণমান দোকানত ৰখিলোঁ বস্তু ল'বৰ কাৰণে। দেখা পালোঁ যে আমি যাৰ তাত যাম সিহঁতো আহিছে, তো যিহেতু ঘৰটো চিনি নাপাওঁ সিহঁতৰ লগতেই গ'লোঁ। আৰু তাৰপিছত যোৱাৰ পিছতে অকণমান বহিলোঁ, অকণমান ৰুমটোও চালোঁ। আৰু তাৰপিছতে পানী দিছিল আৰু ঠাণ্ডাও দিছিল, ৰেকৰ্ডিং কৰা নহ'ল। তাৰপিছত চাহ দিলে, অকণমান বহাৰ পিছতেই ভাত দিলে। ভাতৰ পিছত মোৰ মাহীজনীক মেহেন্দি লগাই দিলোঁ, মেহেন্দি লগাৰ কাৰণে ৰখি আছিল বোলে মোক। তাৰপিছত মেহেন্দি লগাই দিলোঁ, দিয়াৰ পিছত অকণমান ৰুমবিলাকো চালোঁ। এইটো নানা নানিৰ ৰুম, নানা নানি থাকে ইয়াতে। তাৰপিছত এইটো ভালকৈ দেখালে, মাহী ক'ব লাগছে চেয়াৰত কাপোৰবোৰ ভালকৈ নাই। আৰু কোৱাৰ পিছত মই ক'লোঁ একো নাই আৰু হ'ব। তাৰপিছত আৰু চালোঁ, ছেকেণ্ড ৰুমটো এইটো চালোঁ। চোৱাৰ পিছত আৰু ভালো লাগিল, ৰুমকেইটা বেয়া লগা নাই, চব ঠিকেই আছিল। তাৰপিছত অকণমান বাহিৰৰ ফালে চালোঁ, সিহঁতে বোলে অকণমান সেই দুটা ৰুম তাতে বনাই আছিল, তো সেইখিনিও চালোঁ। তাৰপিছত অকণমান পাকঘৰটোও দেখালোঁ অকণমান। আৰু তাৰপিছত আমি যোনটো ৰুম বহি আহিছিলোঁ সেইটোও দেখালোঁ। গোটেইবিলাকে ৰুমকেইটা ভালে লাগিছে, ধুনীয়াকৈ সজাই ৰাখিছে। আৰু তাৰপিছত অকণমান বাহিৰলৈ এনেই খোজকাঢ়ি ওলাই আহিলোঁ অকণমান। তাৰপিছত এনেকৈ সকলোৱে জেগাবিলাকো চালোঁ। তাৰপিছত আৰু কি কৰিলোঁ, মই আৰু ডাঙৰ তেখেত আৰু এইযোৰ মহাটোৰ লগত আমি তিনিওটাই ফুৰিবলৈ গ'লোঁ, গাঁওখন দেখাই বোলে। ইমান ধুনীয়া লাগিছে গাঁওখন, কি ক'ম আৰু, বহুত ধুনীয়া লাগিছে। তো ৰেল ষ্টেচনৰ পৰা সকলোবোৰ দেখাইছে। दिल की तार में है सरगम छेड़े है अब कोई अनजाना मेरे दिल में जो अरमां है पास आके जरा देखो ना दिल की तार में है सरगम छेड़े है अब कोई अनजाना ये प्यार की है बातें, कुछ अनकही मुलाकातें, तो ऐसे ही मिलते हैं, मिलके मचलते हैं दो दिल जवां। तेरे नैना हंस दिए, बस गए दिल में तेरे मेरे नैना। अब देखो मिल गए हो तो फिर से ना कहीं खो जाना आँखों में ही रहना बाहों में तुम मेरे सो जाना अब देखो मिल गए हो तो फिर से ना कहीं खो जाना आँखों में ही रहना बाहों में तुम मेरे सो जाना हो मेरे पास तू जो आए तो खुदा मुझे मिल जाए, तो होठों को होठों से मिलने दे, सिलने दे, दूर न जा। তাৰপিছত ৰাস্তাটোত টিকলিটোকো পালোঁ, টিকলিটোকো এনেকৈ ৰাস্তাৰ বাটৰ পৰাই লৈ আহিলোঁ। তাৰ লগত মই বহুত টাইম খেলিছোঁ, বাট ক্লিক ল'ব নোৱাৰিলোঁ। তাৰপিছত ইহঁতৰ ঘৰতে আৰু এটা ল'ৰা আহিছে, সি আৰু কিবা টেংকে গানত ডেন্স কৰে, চাবচোন ইমান ফানি। তাৰপিছত আমি ঘৰলৈ ওলাই আহিলোঁ চাহ কাপ খাই পেলাই। গোটেইবিলাকে থ'বলৈ আহিছে, আৰু টিকলিটোকো মাত দিলোঁ, বিৰাট মৰম লগা আছিল টিকলিটো। আহিব মনেই নাছিল টিকলিটোৰ কাৰণে, বাট মাত দিলে আহিলোঁ, আৰু আহিব লাগিব যিহেতুকে। সকলোকে টাটা কয় মই আৰু বাটত গাড়ীত উঠি আৰু সকলোকে বাই বাই কৈ পেলাই গুচি আহিলোঁ। কিন্তু সকলোৱে চায়েই আছিল আৰু ৰাস্তালৈকে, আমি টাৰ্ণিংটো নোলোৱালৈকে চায়েই আছিল। তাৰপিছত এনেকৈ গুচি আহিলোঁ। আহি থাকোঁতে মামা ক'লে ছানগ্লাছযোৰ লোৱা, মই নামাৰোঁ যিহেতুকে। তো মই তাৰপিছত আহি থাকোঁতে ছয়গাঁৱত জামো পালোঁ অকণমান, জাম পাই অলপ সময় ৰখিবও লগা হ'ল। এনেকৈ আহিলোঁ আৰু জামত, উপায় নাই আৰু যিহেতুকে জাম হ'বই, ইভিনিং টাইম হৈছে।
তাৰপিছত মামা অকণমান দোকানত ৰখিল, অকণমান বস্তু ল'লে। তাৰপিছত আমি ঘৰ আহিলোঁ। ঘৰ আহি পাওঁতে 6টা নে 6:30 বাজিছে আৰু এইখিনিতে মই ব্লগটো শেষ কৰিলোঁ। আৰু মানে ভাগৰো লাগিছে যিহেতুকে, আৰু বিহু হৈ আছিল অকণমান, এনে চাই পেলাই এনেকৈ আহিলোঁ আৰু এইখিনিতে শেষ কৰোঁ। আৰু যোনে মানে নতুনকৈ আহিছে তেওঁলোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব।